কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ নতুন দিল্লীৰ উদ্যোগত উত্তৰ পূব দক্ষতা বিকাশ আৰু মাৰ্গদৰ্শন উৎসৱ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ মাইলছ ব্ৰনছন আৱাসিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত উত্তৰ পূবৰ প্ৰায় ৩৯খন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া পৰিচালক সতীশ পাহাল, বিশিষ্ট শিক্ষাবিদ অঞ্জন চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে গোবিন্দগুৰিৰ শ্ৰদ্ধাঞ্জলি জনাই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি। আমি এইটো নৰ্থ ইষ্ট যোনটো স্কিল এক্সপো আৰু গাইডেন্স ফেষ্টিভেল আণ্ডাৰ দ্য AGS অফ চেণ্ট্ৰেল বৰ্ড অফ এডুকেশ্যন নিউ দিল্লী পাতিছোঁ। এইটোত আপোনাৰ স্কিলিং অৰ এক্সপো যোনটো হৈছে আমাৰ নৰ্থ ইষ্টৰ প্ৰায় 39খন স্কুল নিজৰ নিজৰ এক্সিবিট লৈ আহিছে। তাৰপিছত নেক্সট যোনটো আমাৰ অবজেক্টিভ গাইডেন্স ফেষ্টিভেলত এক্সপাৰ্টছবিলাক আহিছে য'ত নিউ এজ কেৰিয়াৰ্ছ, তাৰপিছত how to decide on a career, self-assessments, including psychometric tools, কেনেকৈ কৰিব লাগে in these formative years and decide about their career. এইটো নতুন ইনিচিয়েটিভ হয় আণ্ডাৰ দ্য CBSE, so that এইটো স্কিলিং যোনটো ল'ৰা ছোৱালীবিলাকৰ কৰিলে অকল একাডেমিক টেক্সট বুক অৰিয়েণ্টেড হৈ থাকিলে নহ'ব। এজ পাৰ দ্য নিউ এডুকেশ্যন পলিচি, এডুকেশ্যনটো মোৰ এক্সপিৰিয়েঞ্চিয়েল হ'ব লাগিব। ইট শ্বুড হেভ এ কানেক্ট উইথ দ্য ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ। চ' এইটো এটা নতুন ইনিচিয়েটিভ CBSEত, যাৰ কাৰণে মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলক চিলেক্ট কৰা হৈছে টু হোষ্ট দিছ ইভেণ্ট। ষ্টুডেণ্টবিলাকে বহুত এটা এক্সপ'জাৰ পাব। আই এম ভেৰি চিয়'ৰ যে এইবিলাক এক্সপাৰ্টৰ পৰা শুনি পেলাই টু ডিচাইড on various career options for the future.